প্ৰীতি এটা ভাষাহীন পৰিৱেশ আচলতে যে আমি দেখা যিবিলাক ভয়ংকৰ বানপানী সেইকেইটা বানপানীৰ ভিতৰত এইটো অন্যতম এটা তেনেকুৱা বানপানী আমি দেখিছোঁ শেহতীয়াকৈ যদি মই যোৱা 10 বছৰত কওঁ তেনেহ'লে এইটোৱে চাগে অন্যতম এটা ভয়াৱহ ৰূপত হোৱা হঠাৎ অহা বানপানীৰ বিভীষিকা আমি দেখিছোঁ বুলি আমি ক'ব লাগিব চাগৈ তুমি নিজে এগৰাকী সাংবাদিক হিচাপে এই যে দুখ দুৰ্দশা এইবিলাক কেনেকৈ মোকাবিলা কৰিব বুলি ভাবা চৰকাৰে কেনেধৰণৰ পদক্ষেপ ল'ব বুলি ভাবা আজি কেন্দ্ৰীয় প্ৰতিনিধি অহাৰ কথা আছিল এতিয়ালৈকে সেই কেন্দ্ৰীয় প্ৰতিনিধিৰ ক্ষেত্ৰত আমি গম পোৱা নাই কি হ'লগৈ দুটা কথা প্ৰথম কথাটো মই 2022ত এটা ৰাষ্ট্ৰীয় সংবাদ গোষ্ঠীৰ সৈতে জড়িত আছিলোঁ আৰু তেতিয়া মই প্ৰথমটো বানপানী খুব কাষৰ পৰা দেখিছিলোঁ খুব বেছি দিশহাৰা হৈ পৰা সাংবাদিকগৰাকী নিজেও যেতিয়া সেইবিলাক ওচৰৰ পৰা দেখে তেওঁলোকৰ দুৰ্দশাসমূহ দেখে বিভিন্ন স্থানততো নাৱেই নাথাকে আমি এনেকুৱাকৈ কেতিয়াবা বাতৰি পৰিৱেশন কৰিবলগীয়া হৈছে গুৰ পগোৱা ফেলাইৰ ওপৰত উঠি আমি তালৈকে যাব লাগে কাৰণ সেইখনেই মাত্ৰ এটা আশা তেওঁলোকৰ যে তাতে অন্তত খাদ্য খোৱা বস্তুখিনি তেওঁলোকে তাতে যোগান পায় কিন্তু তেতিয়াও প্ৰায় 200তকৈ অধিক লোকৰ মৃত্যু হৈছিলে আৰু যদি আমি এই বিভীষিকাটোৰ যদি পৰিমাণ আমি জুখিবলৈ যাওঁ তেনেহ'লে হঠাৎ অহা নিশ্চিতভাৱে এইটো এটা বহুত ডাঙৰ বানপানী আমি দেখিলোঁ কাৰণ উজনি অসমত এনেকৈ কোনেও আশা কৰা নাছিলে যে কোনেও আচলতে আশাটো কোনেও নকৰে কোনেও শংকা কৰা নাছিলে যে এনেকৈ বানপানী একেৰাতিৰ ভিতৰত আহিব পাৰে কিন্তু যিখিনি স্থানত কথা মই কৈছোঁ 2022ৰ বানপানী লংকা ফালে বা আমি তাৰ ওচৰে পাজৰে যিসমূহ স্থান আছে তাত এটা অনুমান কৰিব পাৰি যে ভূটানৰ গেট খুলি দিব পানী হ'ব গতিকে মানুহ অলপ মানসিকভাৱে কেতিয়াবা সাজু হৈ থাকে যে আমি হয়তো এই বছৰো বানপানী আহিব পাৰে কিন্তু এইবাৰ এইটো মানে আউট অফ সিলেবাছ পৰি গ'ল ক'ৰবাত চৰকাৰখনৰ বাবে যদি আমি চৰকাৰৰ যি কৰ্তৃপক্ষৰ দায়িত্ব সেই দায়িত্বটোলৈ আহোঁ 2022 চনত 23 চনত দুয়োবাৰেই মই মুখ্যমন্ত্ৰীক এবাৰ এটা প্ৰশ্ন কৰিছিলোঁ যে প্ৰধানমন্ত্ৰী যিগৰাকীয়ে নিৰ্বাচনতেই হওক বা বিভিন্ন আমাৰ আয়োজনতেই হওক নাচ গানতেই হওক বিভিন্ন সময়ত অসমৰ খা খবৰ লৈ থাকে বুলি তেওঁলোকে দাবী কৰে আটাইতকৈ বেছি অসমলৈ অহা এগৰাকী প্ৰধানমন্ত্ৰী বুলি দাবী কৰে আজি এই পৰিস্থিতিটোৰ পিছতো তেখেতে ক'ব নেকি যে মই যেতিয়া চম্ভালিব নোৱাৰিম তেতিয়া প্ৰধানমন্ত্ৰী আহিব প্ৰধানমন্ত্ৰীগৰাকী ক'ত আছে গৃহমন্ত্ৰীগৰাকী ক'ত আছে মণিপুৰত যেতিয়া দুৰ্দশা হয় তেতিয়া তেওঁলোকে নেদেখে তেতিয়া নাহে যেতিয়া অসমত এনেকৈ মানুহ হঠাৎ আক্ৰান্ত হৈ বানাক্ৰান্ত হৈ এনেকৈ তেওঁলোকে আহি এবাৰ ওচৰৰ পৰা চাই যাওক মেৰে প্যাৰে ভাইও আৰু বেহনো বুলি কৈ যাওকচোন চাওঁ আমাৰো মনত ভাল লাগিব যে তেওঁলোকে অন্তত আমাৰ সমস্যাটোক অলপ গুৰুত্ব দিছে তেতিয়া তেখেতে কৈছিলে যেতিয়া মই চম্ভালিব নোৱাৰিম when I will not be able to solve this problem then I will call the prime minister এতিয়া তেখেতে ভাবেনে যে তেওঁ চম্ভালিব পাৰিছে মই আপোনাক সাহায্য এতিয়া পাৰ্থদাক মই ধন্যবাদ জনাইছোঁ যিসকল সাংবাদিকে অন গ্ৰাউণ্ড ৰিপৰ্টিং কৰি আছে তেওঁলোকক ধন্যবাদ জনাইছোঁ তেওঁলোকৰো বিভিন্ন সমস্যাৰ তেওঁলোকে সন্মুখীন হ'বলগীয়া হৈছে যিসমূহ মানুহে সাহায্য বিলাবলৈ গৈছে তেওঁলোকক মই কৈছোঁ নিতুদা এই যি স্থানলৈ পঠিয়াইছে সেই স্থান গৈয়ে নাপায় কাৰণ আগতেই মানুহখিনিৰ আগত তাৰ সন্মুখৰ যিসমূহ গাঁও আছে তেওঁলোকৰ মাজতে সেইসমূহ সাহায্য তেওঁলোকে পোৱা নাই চিকিৎসা পোৱা নাই শিবিৰত চিকিৎসাৰ ব্যৱস্থা নাই শিবিৰটো বাদ দিলোঁ কেইটা শিবিৰ যিকেইটা শিবিৰ বনাইছে সেইকেইটা শিবিৰত মানুহ পানীৰ মাজতে আবদ্ধ হৈ আছে তেওঁলোকৰ বেমাৰৰ কথা ভাবক তেওঁলোকৰ মাজত কেনেকুৱা অৱস্থা হ'ব পাৰে অথচ আপুনি ক'ৰবাত এই যে খদমদম এটা যে মন্ত্ৰী বিধায়কৰ মাজত থাকে সেই খদমদমটো দেখিছেনে খদমদম আমি কেইজনমান যিসকল উজনিৰ বিধায়ক মন্ত্ৰী তেওঁলোকক নিশ্চিতভাৱে ক'ৰবাত নহয় ক'ৰবাত আমি দেখিছোঁ কিন্তু মন্ত্ৰী এজন হোৱাৰ লগে লগে এটা সমষ্টিৰ হৈ নাথাকে তেখেত সেই ৰাজ্যখনৰ মন্ত্ৰী হয় যি বিভাগৰে নহওক তেখেত জনপ্ৰতিনিধি হয় তেনেহ'লে যিসকলে ফ্ৰী চাউল ফ্ৰী দাইল ফ্ৰী তেল দিয়াৰ কথা তেওঁলোকে গুণাগুণ গাই আছিলে যে আমাৰ চৰকাৰে সকলো দিব সেইবোৰ উটি যাওঁতে কিয় মাত মতা নাই সেইবোৰ উটি যাওঁতে কিয় তেওঁলোকৰ কাষত গৈ থিয় দিয়া নাই নেদেখে নুশুনে এনে গান্ধাৰীৰ দৰে মুখত কাপোৰ বান্ধি কেৱল মাত্ৰ যেতিয়া সুযোগ পায় যেতিয়া সময় পায় নিজৰ বাহ ল'বলৈ তেওঁলোক ৰৈ থাকে আচলতে এটা খুব খং উঠা এটা পৰিৱেশ আমি নিশ্চিতভাৱে আপুনি মোতকৈ বহুত বেছি অভিজ্ঞ আপুনি বহুতকেইটা বান দেখিছে কিন্তু সঁচাকৈ প্ৰতিবাৰ বানত আচলতে এনেকৈ অসহায় অনুভৱ কৰোঁ আৰু এইবাৰ উজনিৰ মানুহৰ বাবে আচলতে এইটো এটা কেতিয়াও নভবা নিচিন্তা কথা আমি ভাবিবই নোৱাৰোঁ যিসমূহ স্থানত বানপানী হৈছে বহুত মানুহৰ গুৱাহাটীতো টোপনি অহা নাই মই নাজানো মন্ত্ৰী বিধায়ক আমোলাসমূহ কেনেকৈ তেওঁলোকে
ভালকৈ টোপনি মাৰিছে সেইটো আচলতে আজিৰ তাৰিখত মোৰ বাবেও এটা বৰ ডাঙৰ প্ৰশ্ন। কাৰণ দেৰগাঁও সমজিলাৰ প্ৰশাসনেই হওক বিধায়কেই হওক এইসকলক তেওঁলোকে কৈছে যে এইখিনি বানত আক্ৰান্ত প্ৰকৃততে নহয় বুলি তেওঁলোকে কৈছে। আৰু এইসমূহ যিসমূহ চাওক তেওঁলোকৰ চকুখিনি কেনেধৰণৰ চকুলো শিশুসকল আছে। এইটো যে এই মাত্ৰ তুমি ক'লা বানত আক্ৰান্ত নহয় বুলি, এইটো কেনেকুৱা কথা? তাৰমানে এইবিলাক মানুহ কি ফূৰ্তিত গৈ পেলাই এনেকে দম বান্ধি আছে নেকি? সেই কথাটোৱে অত্যন্ত আশ্চৰ্যজনক। সেই কথাটোৱে নিতুদা অত্যন্ত আশ্চৰ্যজনক বিষয় যে এইসকল লোক ইতিমধ্যে আবদ্ধ হৈ আছে। ময়ো সমজিলা প্ৰশাসনক কৈছিলোঁ যে ব্ৰহ্মপুত্ৰ অঞ্চলত কেইবাটাও শিবিৰ পাতি ইয়াতে আছে, তেওঁলোকক কিয় ব্যৱস্থা কৰা নাই? তেওঁলোকে কৈছে তাত ইমান ধৰণৰ পানী হোৱা নাই বুলি তেওঁলোকে কৈছে। কিন্তু আমি গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট দেখুৱাইছোঁ। চাওক, এটেনশ্যন দেৰগাঁও সমজিলা প্ৰশাসন, এটেনশ্যন অসম চৰকাৰ। চাওক, আমি লোকসকলৰ লগত আমি কথা পাতিম, তেওঁলোকৰ যদি আপুনি ভাষ্য শুনে তেতিয়া বুজি পাব যে প্ৰকৃততে কি হৈছে। বাইদেউ, আপোনাক কিমান দিন হ'ল ইয়াত থকা? আজি 6 দিন হ'ল ছাৰ। হয়, ইয়াত আছে। কি খাইছোঁ যেনে তেনে 1 পোৱা আধা পোৱা কৰি পেলাই আমি গোটাই কৰি, আৰু তাকো চাংঘৰতে একো আনিবলৈ মাটিও পাবলৈ জেগা নাই। তাকো টিং 1 ছটা দি পেলাই আমি চৌকা পাতিছিলোঁ, তাতে মানে টিংটোও কাঠটোও জ্বলি গ'ল। আপোনালোকে শিবিৰ পাতি যে ইয়াত আছে, চৰকাৰৰ মানুহ আহিছে? কোনদিনাখন ছাৰ কোনজন হয় জানো, নামটোও নাজানো তেনেকুৱা। সেই ছাৰজনৰ ল'ৰাটোহে আহিছিলে, তাকে বোলে আমি কিবা এটা সুবিধা দিম বুলি কৈছিলে। কালিলৈকে বিস্কুট লৈ আহিছিলে, পানী বটল লৈ আহিছিলে, সেইকেইটা আমাক চবক দি গ'ল বাৰু। একো নাই, চাউল দিয়া নাই এতিয়ালৈকে, ৰিলিফ অহা নাই, একো নাই দিয়া। একো মৃদুস্মন্ত, তাত কিমানমান মানুহ আছে? ইয়াত 50ৰো অধিক আছে, প্ৰায় 12টা পৰিয়াল ইয়াতে আছে। শিশু আছে দেখোন তাত, সহ প্ৰায় 50। তাত বহুতখিনি শিশু আছে দেখোন। মই 50 শিশু আছে নিতুৰা, নিশ্চিতভাৱে শিশুকে ধৰি 50গৰাকী ইয়াতে বানাক্ৰান্ত লোক আছে। দাদা, আপোনালোকৰ চৰকাৰ মানুহ এতিয়ালৈকে কোনো অহা নাই? আপোনালোকে 6 দিন ধৰি ইয়াতে আছে? আহিছিলে পৰহি দিনাখন, তাকে পানী বটল দিলে, বিস্কুট দিলে, আৰু একো দিয়া নাই। কৈছিলে দিম বুলি। চৰকাৰৰ মানুহ নে কোনোবা সংগঠনৰ মানুহ? তাৰপিছতে আমাক দিলে হেৰি কালি গৰু দানা, বেছি হ'ব 20-25 কেজিমান হ'ব। আৰু তাৰপিছত আৰু একো নাই, একো নাই। এতিয়া আমি ঘৰৰ পৰা আনি ইয়াত খাইছোঁ। এই ৰঙালাও কাটিছোঁ আৰু আলু আৰু দাইল কেইটামান লৈ আহিছোঁ ঘৰৰ পৰা। ইহঁতৰ ঘৰৰ পৰা তেল দিলে, সেইটোকে বনাই এতিয়া খাওঁ, মিলাই মিলিকে খাই আছোঁ। আপোনালোকৰ যথেষ্ট কষ্ট, কিন্তু আপোনালোকৰ ইয়াতে চৰকাৰৰ মানুহ এতিয়ালৈকে অহা নাই? এমুঠি চাউল নাই হয় ছাৰ। আজি আমি 6 দিন হৈ গ'ল গৰু গাই ধৰি যেনিবা ৰাস্তা পদূলিতে বান্ধি আৰু ইভাগে আছোঁ, কিন্তু আজিলৈকে চৰকাৰে আমাক কিবোৰ এটা সুবিধা দিয়া নাই। নাই পোৱা। চৰকাৰলৈ আৰু এতিয়া ধৰি লওক, যেতিয়া ভোটৰ ছিজনত যেতিয়া আহিব তেতিয়া ভোট বিচাৰিয়ে আহিব, কিন্তু আমাক এতিয়া সুবিধা একোৱেই দিয়া নাই। কিন্তু মই মৃদুস্মন্ত 1 মিনিটৰ কাৰণে মই ৰখাইছোঁ যে আমাৰ যদি এই অনুষ্ঠানটো কোনোবা অসম চৰকাৰৰ বিষয়াই চাই আছে, কোনোবা মন্ত্ৰী বিধায়কে চাই আছে, তেনেহ'লে আপোনালোকৰ প্ৰতি এটা অনুৰোধ যে জনপ্ৰতিনিধি হিচাপে আপোনালোকে অন্ততঃ চৰকাৰৰ একেবাৰে শীৰ্ষতম মহলৰ দৃষ্টিগোচৰ কৰক। কাৰণ কোনো মানুহে ফূৰ্তিত গৈ পেলাই এনেকৈ এই 6 দিন 5 দিন এনেকৈ গৈ পেলাই এই শিশুসোপাক এনেকৈ লগত লৈ তামাচা নকৰে। অন্ততঃ সমজিলাক খবৰ দিয়াৰ পিছত যদি তেওঁলোকে কৈছে তাত বানপানী হোৱা নাই, বিধায়কগৰাকীয়ে যদি ভাবিছে যে তাত বানপানী হোৱা নাই, এইটো চৰম অন্যায়, এইটো চূড়ান্ত পাপ। কাৰ গৰজ পৰিছে তেনেকৈ এই নিশা ফূৰ্তিত তেনেকৈ গৈ পেলাই শিশুৱে মহিলাই গোটেইখিনি জুম বান্ধি তেনেকৈ 5-6 দিন থাকিবলৈ? ইয়াত কোনোবাই যদি কিবা ৰাজনীতি কৰিছে আমি নাজানো, কেতিয়াবা সেইবিলাকো হয়। ক'ৰবাত হিন্দু, ক'ৰবাত মুছলমান, ক'ৰবাত কংগ্ৰেছ, ক'ৰবাত বিজেপি, ক'ৰবাত অজাপ, ক'ৰবাত ৰাইজৰ দল, সেইবিলাকো বাছ বিচাৰ হয়। যদি সেইবিলাকৰ বলি হৈছে এই মানুহখিনি, অন্ততঃ এইখিনি সময়ত সেইবিলাক কাম নকৰিব আপোনালোকে। প্ৰশাসনৰ প্ৰতি আমাৰ অনুৰোধ, যিবিলাক বান সাহায্য দি আছে, কোনোবা বিজেপিৰ মানুহে যদি সেই কাম কৰি আছে, তেনেহ'লে আপোনালোকৰ প্ৰতি আমাৰ বিনম্ৰ অনুৰোধ, অন্ততঃ এইখিনি সময়ত কংগ্ৰেছ, বিজেপি, ৰাইজৰ দল, অজাপ এইসোপা আপোনালোকে নকৰিব। মানুহ বুলি ভাবক আৰু সহায়ৰ হাত আগবঢ়াওক। মৃদুস্মন্ত, সেই অঞ্চলটোৰ মানুহখিনি সুধিবলৈ বেয়া, ক'বলৈ বেয়া, কিবা ৰাজনৈতিক বলি হৈছে নেকি? তাৰমানে
তেনেকুৱা ধৰণে নাভাবোঁ, কাৰণ এই সকল লোকে আজি দীৰ্ঘদিনৰ পৰা আৰু এই যিটো আমি ওখ চাংঘৰত আছোঁ, এই চাংঘৰটো বিধায়ক মৃণাল শইকীয়াই বনাই থৈ গৈছিল, আৰু সেয়েহে মই নাভাবোঁ যে এই সকল লোকে সেই দলৰ আনুগত্য নথকা লোক বুলি মৃদুস্মন্ত এটা কথা কিন্তু এটা কথা সেই ব্ৰহ্মপুত্ৰ এলেকাটো তুমি যিটো জেগাৰ কথা কৈছা, আগতে চাগে মোৰ মতে খুমটাই সমষ্টিত পৰিছিল আৰু এতিয়া চাগে দেৰগাঁও সমষ্টিত পৰে। সেই সমষ্টি পুনৰ নিৰ্ধাৰণৰ সময়ত অলপ তেনেকুৱা যিহেতু হ'ল, গতিকে তেনেকুৱা কাৰবাৰৰো বলি হৈছে নেকি মানুহখিনি? সেই কথাটো তেওঁলোকে জানিব। সেই কথাখিনি কিন্তু গোটেই কথাখিনিত ভুক্তভোগী হৈছে কিন্তু এইসকল জনতা। যদি খুমটাৰ বিধায়ক তাহানিৰ পূৰ্বৰ বিধায়কগৰাকীয়ে বনাই থোৱা চাংঘৰটোত থকাৰ বাবে এতিয়াৰ বিধায়কগৰাকীয়ে যদি ইয়াত দিয়া নাই, তেনেকুৱা ধৰণৰ যদি তেওঁলোকৰ মনোমালিন্য আছে, কিবা আছে, সেই কথাখিনি তেওঁলোকে জানিব। কিন্তু এতিয়া কথাটো হ'ল এই সমস্যাসমূহত, প্ৰাকৃতিক দুৰ্যোগৰ সময়ত এইসকল লোক, এইসকল নিষ্পাপ শিশুসকল কিয় ইয়াত ভুক্তভোগী হ'বলগীয়া হৈছে? এতিয়া চাওক, ছবিখিনি চাওক কেনেধৰণৰ কৰুণ ছবি। এই যিটো চাংঘৰ আছে, চাংঘৰটোত চাওক কেনেদৰে তেওঁলোকে নিশাৰ আহাৰ এই মুহূৰ্তত প্ৰস্তুত কৰিছে। তেওঁলোকে কেওফালে, এই চাংঘৰটো কেওফালে নিতুদা, মই যেতিয়া ইয়ালৈ খোজকাঢ়ি আহিছোঁ, প্ৰায় 2.5 কিলোমিটাৰ ইয়ালৈ খোজকাঢ়ি আহিছোঁ, বহু ঠাইত পিছলি পৰিছোঁ, এই ঠাইলৈ আহিব পৰা সেই ধৰণৰ সুবিধা নাই। সেয়েহে চাগে তেওঁলোকে যিখন স্বচ্ছল ঠাই সেইসমূহতে সাহায্য প্ৰদান কৰিছে। যি আজিকালি যিখন গুগল যি মেপত ফটো সেই আঁতৰৰ পৰাই দি সেই অঞ্চলটো কপাই বুলি গুচি যায় কথা চলিছে। আৰু নিতুদা আৰু এটা কথা উল্লেখ কৰিব লাগিব, এই মুহূৰ্তত আমি কালি 9 বজাত পোনপটীয়া সম্প্ৰচাৰ কৰিছিলোঁ বালিদোৱা ঠাইত, তাৰ মাধ্যমতে মোক বিভিন্নখিনি ক্ষেত্ৰত মোকো সমালোচনা যে কৃষি কাৰ্য কৰিব নোৱাৰে, সেই আমি যে সংস্থাপন দি 15-20জন মানুহক, সেই সংস্থাপিত ব্যক্তিসকলৰ পেটত আমি গোৰ মৰা হ'ব, তেখেতসকলৰ ঘৰখন উকা হৈ যাব, লঘনে মৰিব। সেই কথাবিলাক অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু ডেৰগাঁও মাননীয় বিধায়ক মহোদয়ক অনুৰোধ জনাম যে আপুনি খিলঞ্জীয়া স্বাৰ্থত কাম কৰি এখন খিলঞ্জীয়া চৰকাৰ, অসমৰ যে হিয়াবৰি ভোট দিছিল আপোনালোকক, গতিকে অসমীয়া প্ৰভুত্ব থকা খিলঞ্জীয়া কৃষকৰ কথা আপোনালোকে ভাবক, কৃষকক নিৰাপত্তা দিয়ক। অসমত যদি কৃষক নাথাকে, অসমীয়া ৰাইজ পংগু হৈ যাব। সৰ্বভাৰত পৰ্যায়ত ৰাইজৰ কৃষকে কৃষকে যদি বহি দিয়ে ঠাণ্ডা হৈ যাব। কেইটামান উদ্যোগ আৰু দুটামান বিভাগে এটা জাতিক আগবঢ়াই নিব, এটা জাতিক যদি আগবঢ়াই নিব পাৰে, খিলঞ্জীয়া প্ৰভুত্বৰ কৃষকে আগবঢ়াই দিব পাৰিব। কাৰণ এই অঞ্চলত 90% নিৰাপত্তা কৃষক। এই কৃষকসকলে যদি খেতি নকৰে, আমাৰ বজাৰত যদি পাচলি নোলায়, যে আমাৰ টাউনীয়া মানুহকেইটা কি খাব? এই কথাটো লাখটকীয়া প্ৰশ্ন। মই প্ৰতিদিন মই ধন্যবাদ জনাইছোঁ স্পষ্টৰ বিষয়ে উপস্থাপন কৰাৰ কাৰণে। আৰু কৃষি বিভাগটোৰ যথেষ্ট সংশোধনৰ প্ৰয়োজন আছে। অকল গুটি দিয়া, বীজ দিয়া আৰু এইবিলাক কিছুমান স্কিম বনোৱা, এই ঠিকাদাৰক ধনী কৰা বিভাগ নহয়। বাহিৰাগত IAS অফিচাৰ, বনিয়াৰ বিষয়াৰ কৰাল গ্ৰাসত কৃষি বিভাগ সোমাই আছে। মুক্তকত অসমত বহুত IAS অসমীয়া আছে, বহুত SCS ভাল বিষয় অসমীয়া আছে। সেইসকলক দায়িত্ব যি কৃষি বিষয়ে জানে। আজি এনেকুৱা এজন IAS অফিচাৰ বিষয়ে কৃষি বিষয়ে নাজানে, কেইচাবাৰে আলু ৰুব লাগে সেই কথাটো এজন বিষয়ে নাজানে। VLW নাজানে যে কিমান চাহ ৰুলে আলু ৰুব পাৰি, কেইচাবালে ধান খেতি কৰিব পাৰি, 5টা বা 4 চাবালে শালি খেতিব পাৰি, 11 বা 10টা বালে আলু খেতি কৰিব পাৰি। কথাবোৰ জানে নে তেওঁলোকে জানেনে যে আহিন আৰু কাতিমহীয়া মানে আলু ৰুৱে গুটি দিয়ে আঘোণমহীয়া, আৰু সেই গুটিবোৰ মধ্যভোগীৰ কৰাল গ্ৰাসত। এই গুটিবিলাক প্ৰকৃত কৃষকে নাপায়। যিটো মৃণাল শইকীয়া ডাঙৰীয়াই উপস্থাপন কৰিছিল, এইটো সুস্থ প্ৰশ্ন। আজি প্ৰকৃত কৃষকে গুটি নাপায়, প্ৰকৃত বীজ নাপায়। আজি মই এটা স্প্ৰে মেচিন কৃষি বিভাগৰ পোৱা নাই। মই 16 বছৰ খেতি কৰি মই 30জন মানে সংস্থাপন যিটো বাতৰি আপোনালোকে কৰে আশাপদ এটা বাতৰি, কিন্তু আজি মোৰ মেৰুদণ্ড ভাই গৈছে, মোৰ হৃদয় কি হৈছে, মই বিবেক কি হৈছে মই নাজানো। যে 30,000 কোমোৰা ঘৰৰ সময়ত যে সদায় গেলি যোৱা দৃশ্যতে মোক কিন্তু সেউজীয়া পৰিৱেশ ভাল লাগে, খিলঞ্জীয়া অসমীয়া যুৱক হিচাপে মোক ক'ৰবাত বিবেকক দংশন কৰিছে। এইটো মোৰ দংশন নহয়, এইটো হাজাৰ হাজাৰ কৃষকৰ দংশন। এই দংশনৰ একমাত্ৰ উদ্ধাৰ কৰা শক্তি অসম চৰকাৰৰ হাতত আছে। অসম যে কি উদ্যোগেৰে পৰ্যবেক্ষিত কৰক, ভাল বিষয়ে নিয়োগ কৰক, স্পেচিয়েল পেকেজ ঘোষণা কৰক। নতুন যিগৰাকী মন্ত্ৰী পীযুষ হাজৰিকাই নতুনকৈ কৃষি বিভাগৰ যিহেতু দায়িত্ব লৈছে, তেখেতৰ পৰা কি আশা? মই তেখেতৰ পৰা আশা কৰিম, কাৰণ তেখেত ডেকা বয়সত অসমীয়া ৰাইজক সেৱা কৰাৰ এটা সুযোগ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেখেতক দিছে। গতিকে তেখেতে যদি এই বিভাগটো মুখ্যমন্ত্ৰীৰ জৰিয়তে মাননীয় বিধায়কসকলৰ জৰিয়তে আলোচনা কৰি তেওঁলোকে যদি এই বিভাগটো পৰ্যবেক্ষণ কৰিব নোৱাৰে, সংশোধন কৰিব নোৱাৰে, তেখেতো অসম এজন দুৰ্ভগীয়া কৃষি মন্ত্ৰী হ'ব। মই ধন্যবাদ জনাইছোঁ মৃদুস্মন্ত, বহুত বহুত ধন্যবাদ এইখিনি সময়ৰ কাৰণে। মোৰ ক'বলৈ একো নাই, সকলোখিনি তেওঁ কৈয়ে দিছে। এজন স্বাৱলম্বী কৃষক, প্ৰকৃত কৃষক, যি খেতিৰ সকলোবিলাক কথা জানে, ধান খেতিৰ পৰা ৰবি শস্যৰ এই গোটেই লাও, কোমোৰা, জাতিলাও সকলোবিলাকৰ কথা তেওঁ মুখস্থ। সকলোখিনি শুনিছে, বাকী বিচাৰ সংশ্লিষ্ট মহলে। এই যে মানুহখিনি তেওঁলোক কিবা হিন্দু মুছলমানৰো বলি হোৱা নাই, গোটেইখিনি শিৰত সেন্দুৰ মহিলাখিনি চাদৰ মেখেলা পিন্ধি ভাত ৰান্ধি আছে। প্ৰকৃত তেওঁলোক হিন্দু মানুহে। গতিকে তাৰপিছতো তেওঁলোক যদি 6 দিন ধৰি তেনেকৈ তাত থাকিবলগীয়া হৈছে,
তেতিয়াহ'লে কথাটো বেয়া হৈছে আৰু মানুহখিনিৰ বক্তব্য আপুনি শুনিলে শেষৰ কৃষকজনৰ কথাখিনিও আপুনি শুনিলে তাৰ আগত যিজন গাঁওখনৰে জ্যেষ্ঠ ব্যক্তি তেওঁ কিমান ক্ষোভ আৰু উষ্মাৰে কথাখিনি কৈছে গৰুৰ খাদ্যৰ পৰা ধৰি বাকী মানুহখিনিলৈকে আপুনি কি ক'ব শেষত অসমৰ মানুহ যদি 3.5 কোটি বুলি ধৰে তাত 126জন মানুহে এই 3.5 কোটি মানুহৰ ভাগ্য নিয়ন্ত্ৰণ কৰে হয় আৰু 126জন মানুহ এলা পেচা মানুহ নহয় মই ভাবিছোঁ যে তেওঁলোকে সেইটো কথা নিজে বুজি পায় নে নাপায় মৃণাল দত্ত মোৰ বন্ধু মানুহ মৃদুল দত্ত মৃদুল দত্ত মোৰ বন্ধু মৃণাল শইকীয়াও মোৰ বন্ধু মানুহ মৃণাল শইকীয়াৰ যিটো এটিচিউড চাইকেল মাৰি ঘূৰি ফুৰা আৰু গেলাবিল অংশ আমি দেখিছোঁ ইটো দেখিছোঁ গোটেই হেৰিটো মণিকাঞ্চন ঠাইডোখৰ অলপমান আগতে আছে য'ত শংকৰদেৱ মাধৱদেৱে লগ পাইছিল তো যদি মৃণাল শইকীয়াই ইমান ভালকৈ কৰিব পাৰে মৃদুল দত্তও কৰিব পাৰিব লাগিব তেওঁ নিজৰ অধ্যাপনাৰ হেৰিটোত থাকিলে নহ'ব নহয় এতিয়া মাটি গৰকিব লাগিব শুব 2 ঘণ্টা 3 ঘণ্টাহে হ'ব লাগিব সেইটো কথা আৰু সেইটো পৰ্যায় নোযোৱাৰ কাৰণে এইটো অৱস্থা হৈছে কৃষকৰ কথা যিটো কৰিছে আমি সেইটো মনোভাৱ দিবলৈ যত্ন কৰিম মই আলোচনাত এনে কৰোঁতে কৈছোঁ আপোনালোকক ফিচাৰী ইনচিয়'ৰ নহয় গৰু ইনচিয়'ৰ নহয় নহয় এইটো কি কয় গাহৰি ইনচিয়'ৰ নহয় পাউল্ট্ৰি ইনচিয়'ৰ নহয় এইটো বাধ্য কৰাব লাগিব নাম্বাৰ 1 আৰু যদি তেওঁ দিব নোৱাৰে তেতিয়াহ'লে গভৰ্ণমেণ্টেতো দিছে না সেই বস্তুটো পোৱাৰ ব্যৱস্থা কৰিব লাগিব নহয় এতিয়া ধৰক তেওঁ কৈছে যে গৰুবিলাকৰ ছাৰ্ভে হৈ গৈছে তাত কিমান গৰু আছে জানে চবে জানে সেইমতে তালৈ খাদ্য সামগ্ৰীটো প্ৰেৰণ কৰিব লাগিব সেইটো কথা আৰু যিটো কথা কৈছে যে এই চাহাবুদ্দিন বোলা মানুহজনে টোটেল এগ্ৰিকালচাৰ ইজ দি বেকবোন হয় আৰু অসমীয়া মানুহে এগ্ৰিকালচাৰহে জানে তেওঁ কৈ দিছে তাৰ সেই অঞ্চলৰ 90% মানুহ কৃষক আৰু সেইটো কমপ্লিট চাইণ্টিফিক কৰিব লাগিব মাৰ্চিডিজ বেঞ্চ লৈ যেতিয়ালৈকে কৃষক খেতিলৈ যাব নোৱাৰিব তেতিয়ালৈকে ডেভেলপ নহ'ব মাৰ্কেটিং নিজে কৰিব লাগিব আৰু এই যিখিনি কাণ্ড হৈ গ'ল বানপানীৰে মই কেইটামান একাউণ্টছ আপোনালোকক দিব খোজোঁ চৰাইদেউৰ মুঠ এৰিয়া 1069 স্কোৱাৰ কিলোমিটাৰ শিৱসাগৰ 2668 স্কোৱাৰ কিলোমিটাৰ আৰু যোৰহাট 1758 স্কোৱাৰ কিলোমিটাৰ টোটেল 5495.15 কিলোমিটাৰ সে 5000 কিলোমিটাৰ পপুলেশ্যন চৰাইদেউত 471418 শিৱসাগৰ 11,51,050 যোৰহাটত 10,92,000 ইমান টোটেল 27,24,724 এইটো 11 চেঞ্চাছ এতিয়া ইয়াত আৰু 5 লাখ দি দিয়ক মানে 32 লাখ মানুহ এইকেইখন জিলাত তো 32 লাখ মানুহৰ আপুনি 80% এগ্ৰিয়ান বুলি ধৰি লওক হয় এই এগ্ৰিয়ান মানুহখিনি কেনেদৰে হেৰি কৰিব মানে হেকআপ কৰিব একদম আৰু 2 নম্বৰ কথা আকৌ ইয়াৰ লোৱাৰ আছামৰ মানুহে দুখ পাব নালাগে আপাৰ আছামে সিন্স ব্ৰিটিছাৰ্ছ কোটি টকা স্কুৱেৰলি দিছে ডিব্ৰুগড় ৱাজ দি হায়েষ্ট ৰেভিনিউ পেয়িং ডিষ্ট্ৰিক্ট ওৱান্স আনডিভাইডেড ডিব্ৰুগড় এতিয়া সেই আপাৰ আছামে এটা স্পেচিয়েল পেকেজ ডিল অন এগ্ৰিকালচাৰ এনেই পাব লাগে এই কথাটো কোনেও ধৰিবগৈ পৰা নাই চেণ্ট্ৰেল গভৰ্ণমেণ্টক এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টক বাধ্য কৰাব লাগিব একদম এইটো কৰা ঠিক তো আছে সেইটো কৰিব পাৰিলে আমি ভাবিছোঁ যে এইখিনি হ'ব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই অকল নিজে কান্ধত গোটেইখিনি লোৱাতকৈ তেওঁ মন্ত্ৰীসকলক অলপ কামত লগাব লাগে মই ধন্যবাদ জনাইছোঁ আপোনাক প্ৰিয় দৰ্শক মই আৰম্ভণিতেই কৈছিলোঁ 2টা বিষয় কথা পাতিম আচলতে বানৰ কথা পাতোঁতে সময় মোৰ শেষ হৈছে তথাপি মই প্ৰীতিক শেষত আনটো বিষয়ৰ কথা অকণমান পাতিম একেবাৰে কম সময় আছে তুমি যিহেতু দিল্লীৰ যন্তৰ মন্তৰৰ সেই প্ৰতিবাদস্থলীত উপস্থিত হৈ গোটেই পৰিৱেশ পৰিস্থিতি দেখা এগৰাকী অসমৰ সাংবাদিক আমাৰ প্ৰাঞ্জলে কভাৰ কৰি আছিল কিন্তু তাৰ বাহিৰে তুমিও তেনেকৈ কভাৰ কৰিছাগৈ গৈ তোমাৰ নিজৰ মই দেখিছোঁ কথা বতৰাবিলাক আজি অৱশেষত ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ আৰু দেশৰ যুৱ প্ৰজন্মৰ বিজয় কক্ৰোচ জনতা পাৰ্টিৰ বিজয় বুলি মই নকওঁ মই ক'ম যে অসমৰ নতুন প্ৰজন্মৰ যুৱ প্ৰজন্মৰ বিজয় আৰু নৰেন্দ্ৰ মোদীৰ কাৰ্যকালৰ 12 বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ কাৰণে এটা আন্দোলনে এনেকৈ ন্যায্যতা পাইছে এজন কেন্দ্ৰীয় মন্ত্ৰী দ্বিতীয়জন কেন্দ্ৰীয় মন্ত্ৰী আচলতে মিটু গোচৰত যেনেকৈ তেখেতক অব্যাহতি দিছে এতিয়া এওঁ পদত্যাগ কৰা প্ৰথমজন মন্ত্ৰী কিন্তু বাধ্যত পৰি তুমি সামগ্ৰিকভাৱে শেষত কি ক'বা একদম কম সময়
যেনেকৈ আপুনি উল্লেখ কৰিছে যে CJPৰ বিজয় নহয় আচলতে, যদিও বা CJPৰ তত্ত্বাৱধানত প্ৰথমতে আৰম্ভ হৈছিল এখন ইনষ্টাগ্ৰাম পেজ, আৰু সেয়া আৰম্ভ হৈছিলে এজন চিফ জাষ্টিছৰ এটা কথাৰ পৰা যে এনেকুৱা কাম এইবিলাক আচলতে কক্ৰচ বুলি যেতিয়া ঠাট্টা মস্কৰা কৰি পেলাই এখন ইনষ্টাগ্ৰাম পেজ আৰম্ভ হৈছিলে, সেই তেতিয়া হয়তো আপুনি ময়ো ভবা নাছিলোঁ যে এনেকৈ এদিন এই কথাটোক লৈ পেলাই এদিন শিক্ষামন্ত্ৰীজনে নিজক তেওঁৰ অব্যাহতি ল'বলৈ তেখেতে বাধ্য হ'ব নিজৰ ডিপাৰ্টমেণ্টৰ পৰা, সেইটো আমি তেতিয়া ভবা নাছিলোঁ। কিন্তু তাত গৈ মই যিখিনি ওচৰৰ পৰা দেখিলোঁ, আচলতে সঁচাকৈ এই প্ৰটেষ্টটো CJPৰ প্ৰটেষ্ট নাছিলে। ইয়াত জম্মু কাশ্মীৰৰ পুঞ্চৰ একেবাৰে সীমান্তৰ সেই ল'ৰাজনেও খোজকাঢ়ি আহি তাত সেই প্ৰতিবাদত অংশগ্ৰহণ কৰিছিলে, যাৰ নিজৰ গাঁওখনত পঢ়িবলৈ এখন কলেজ নাই। তেখেত আহিছিলে তেওঁৰ নিজৰ কথাটো মনাবলৈ যে ইয়াত যদি আমি মাত নামাতো, এনেকৈ এটা পেপাৰ লিকৰ কথাত যদি আমি এনেকৈ গোট খাই আচলতে শিক্ষা ব্যৱস্থাটোৰ শুধৰণিৰ কথা যদি আমি একগোট নহওঁ, তেনেহ'লে তেনেকুৱা কথাবিলাকতো বাদ পৰিব। তাত সেই আমি যিসকলে আত্মহনন কৰিলে ছাত্ৰ ছাত্ৰীয়ে এই পেপাৰ লিকৰ বাবে, তেওঁলোকৰ অভিভাৱক তেওঁলোকে কিয় গৈছে তালৈ? তেওঁলোক তালৈ গ'লেতো সেই তেওঁলোকৰ নিজৰ সন্তানক ঘূৰাই নাপায়। কিন্তু যাতে উত্তৰ প্ৰজন্মই তেনেকুৱা আকৌ ভুগিবলগীয়া নহয়, তাৰ পিছত যিসমূহ বেটছ পাৰ হৈ আহিব, সেইসমূহ বেটছে যাতে এনেকৈ ভুগিবলগীয়া নহয়, তেওঁলোক তালৈ আহিছে, বিভিন্নজন আহিছে। কিন্তু শেষত এটা কথাই তাত প্ৰতিপন্ন হ'ল যে যদিহে এখন গণতান্ত্ৰিক দেশত কোনোবা প্ৰতিনিধিয়ে নিজকে ৰজা বুলি ভাবে, তেনেহ'লে সেই প্ৰতিনিধিগৰাকীক প্ৰতিনিধিহে বুলি বুজাই দিবলৈ গণতন্ত্ৰত কিন্তু ৰাইজ আছে। তেওঁলোকে তাত গৈ সেইটো কথা তেওঁলোকে গৈ মনত পেলাই দিলে যে তোমালোক ৰজা নহয়, আমি প্ৰজা নহয়, তোমালোক আমাৰ প্ৰতিনিধি, আপোনালোক আমাৰ প্ৰতিনিধি। যদি আপোনালোকে ভুল কৰিছে, মনত ৰাখিব যে উভতি ধৰিবলৈ কিন্তু এইখিনি মানুহেই আছে যিখিনিয়ে আপোনালোকে দাবী কৰে যে আপোনালোকক ভোট দি জিকাই আনিছে বুলি। সেই মানুহখিনিয়ে কিন্তু ভুল হ'লে তাত উভতি ধৰিবলৈ, এনেকুৱা ধৰণে উভতি ধৰিবলৈ তেওঁলোক ৰৈ আছে। অনাগত সময়ত এনেকুৱা যেতিয়া কিবা এটা বেমেজালি হ'ব, তেওঁলোকে নিশ্চয় তেওঁলোকে ভাবিব যে এনেকুৱা এটা প্ৰতিবাদ হয়তো হৈ উঠিব পাৰে। আমি এতিয়া বিভিন্নজনে কৈ আছে যে যেনেকৈ তাত হৈছে তেনেকৈ আন বিভিন্ন স্থানতো পেপাৰ লিকৰ ঘটনা ঘটিছে। তেওঁলোকেও এতিয়া একাউণ্টেবিলিটি কিন্তু ল'ব লাগিব, তেওঁলোকেও তাৰ দায়িত্ব ল'ব লাগিব। যে এতিয়া গোটেই ব্যৱস্থাটো নতুনকৈ আকৌ ৰিফৰ্ম কৰাৰ কথা কৈছে, হ'ব বুলি নতুনকৈ ৰিফৰ্ম কৰোঁতে অন্তত এটা আশা থাকিব, তেওঁলোকৰ মনত এটা ভয় থাকিব, মানুহৰ মনত এটা আশা থাকিব যে আমি যদি প্ৰতিবাদ কৰোঁ তেনেহ'লে সেই প্ৰতিবাদটো সফল হ'ব। গতিকে ইয়াত আচলতে কৃতিত্ব আমি দিবই লাগিব যিসকলে প্ৰতিবাদত গৈ ইমান দিনে অনাহাৰে আছে, তেওঁলোকৰ অৱস্থা, যিসকল তাত উপস্থিত আছে সাংবাদিক, তেওঁলোকে দেখিছে। আৰু এটা কথা আৰু এটা প্ৰতিপন্ন হ'ল নিতুদা, এই কথাটো মই আপোনাৰ ইয়াত নিশ্চিতভাৱে উল্লেখ কৰিব লাগিব, সংবাদ মাধ্যমৰ যি ভূমিকা, তাত বিভিন্নজনক আপুনি নিশ্চয় দেখিছে গদি মিডিয়া নামৰ এটা যি টাৰ্ম ব্যৱহাৰ হৈছে, সেই গদি মিডিয়া এই প্ৰতিবাদটোক বয়কট কৰি দিছিলে। কিন্তু কি হ'ল, তাৰ ফলস্বৰূপ তেওঁলোকে কিবা পালেনে, আশানুৰূপ তেনেকুৱা কিবা পালেনে? তাত তেওঁলোকে সোমাব নোৱাৰা পৰিস্থিতি কৰি পেলালে। গতিকে আজিৰ জনতাই কিন্তু এই সকলোবোৰ কথা শুনে। যদি তেওঁলোকে ভাবিছে যে কেৱল মাত্ৰ আমি নিজৰ মাজতে সীমাবদ্ধ, তেনেহ'লে নিশ্চয় নহয়। তাত গৈ তেওঁলোকে প্ৰমাণ কৰি দিলে যে যিসমূহ ইণ্ডিপেণ্ডেণ্ট মিডিয়া, তেওঁলোকেও তাত সমানে অংশীদাৰিত্ব লৈ সেই অনাহাৰে থকা মানুহৰ মাজত থাকি কভাৰ কৰিলে। আৰু তাৰ এক ফল আমি আজি দেখিলোঁ, তেওঁলোকৰো বিজয় নিশ্চয়। এই প্ৰতিবাদটো যে সফল হৈছে, তেওঁলোকৰো তাত বিজয় হৈছে। গতিকে অনাগত সময়ত নিশ্চিতভাৱে বেলেগ কিবা পৰিৱৰ্তন হওক নহওক, প্ৰতিগৰাকী মন্ত্ৰী, প্ৰতিগৰাকী বিধায়কে নিজেই মনত ৰখা উচিত যে যেতিয়া কিবা ভুল হ'ব, উভতি ধৰিবলৈ ৰাইজ থাকিব। হয়, প্ৰীতিক ধন্যবাদ জনাইছোঁ। ডক্টৰ দয়ানন্দ বৰগোহাঁইকো মই বানপানীৰ কথাখিনি কোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ। যি দুগৰাকী সাংবাদিকে আজিৰ পোনপটীয়া সম্প্ৰচাৰত আমাক সবিশেষ কথাখিনি ক'লে, তেওঁলোক দুয়োকে মই ধন্যবাদ জনাইছোঁ। শেষত এইটোৱেই ক'ম যে বানাক্ৰান্তক লৈ কোনো হেতালি নেখেলক। প্ৰশাসনে যিখিনি কৰিছে, এতিয়ালৈকে বহুত কৰিছে, সেইটো সঁচা, কিন্তু এতিয়াও বহুখিনি কৰিবলৈ বাকী আছে, সেইটোও সঁচা। জনপ্ৰতিনিধিসকলে বহুতখিনি কৰিছে, কিন্তু তাৰ মাজত বহুখিনি কৰিবলৈ এতিয়াও বাকী আছে, সেইখিনিও আপোনালোকে অগ্ৰাধিকাৰ দিয়ক। এই ব্ৰহ্মপুত্ৰ অঞ্চলটো তাৰ উদাহৰণ। প্ৰশাসন আৰু জনপ্ৰতিনিধিৰ প্ৰতি আমাৰ অনুৰোধ, এই বানাক্ৰান্তৰ কাষত থিয় দিয়ক। আৰু শেষত ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ সন্দৰ্ভত প্ৰীতিয়ে যিকেইটা কথা কৈছে, আমি সংবাদ মাধ্যমেও বহু কথা এই ঘটনাটোৰ পৰা শিকা উচিত, বহুত সাংবাদিকে শিকা উচিত। অসমৰ এনেকুৱা দুই এক সাংবাদিককো আমি দেখিছিলোঁ যি এই সৌৰভ দাস, এই আশুতোষ ৰাংকাক একেবাৰে সমালোচনাৰে থকা সৰকা কৰিছিল, লাফাংগা বুলি কৈছিল। এইকেইটাৰ কি যোগ্যতা আছে মন্ত্ৰীৰ লগত বহিবলৈ বুলি কৈছিল। এতিয়া সেইসকলে দেখা উচিত যে সেই দুজন ছাত্ৰ নেতাৰ লগতেই, যুৱ নেতাৰ লগতেই 3 বাৰকৈ কেন্দ্ৰীয় মন্ত্ৰীয়ে বৈঠক কৰিবলগীয়া হৈছে, তেওঁলোকৰ দাবী মানি ল'ব লগা হৈছে।
পদত্যাগ কৰিবলৈ বাধ্য হৈছে ধৰ্মেন্দ্ৰ প্ৰধানৰ নিচিনা নিজৰ স্থিতিত অটল থকা এগৰাকী শক্তিশালী কেন্দ্ৰীয় মন্ত্ৰীয়ে। গতিকে বাকী বিচাৰ সময়ে কৰে, সময় আচল জাজ। উভতগুৰে কোনেও নাচিব নালাগে। আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ। নমস্কাৰ।